তো ৰাতিপুৱা ঘুমাই উঠি দেখা পালোঁ বাপৰে বাপ ধুমা পিঠা বৰষুণ। তো সেইকাৰণে গাড়ীখানি ওলোৱা নাই, গাড়ীখন সোমাই থৈ দিছোঁ, বাদ দি থাক ভাড়া মাৰিব নাযাওঁ বুলি ভাবিছোঁ। তো এইফালে পূৰা বৰষুণে একদম পূৰা বহুতি নদী কৰি পেলাইছে। তো ভালেই হৈছে বৰষুণ দিছে, আজি পূৰা ৰেষ্ট ল'ম ঘৰতে, ঘুমাই থাকিম অলপ টাইম ভাল। তো পাকঘৰৰ পিনে এইপিনে চাওঁ যি কি আছে, তো চাওঁ যি এইফালে মগৰ তলত আছে লাল চাহ আৰু এইফালে আছে কল, এই চেনি কল। তো এইবিলাক আছে। তো এইফালে মায়ে বনাই থৈ দিছে খোলা চাপৰি পিঠা। তো এতিয়া খাম এয়া পূৰা চেনি লগাই পিনে বৰষুণ বতৰত খোলা চাপৰি পিঠা। তো এইফালে চাওক না পূৰা বৰষুণে আৰু বৰষুণে। তো এইফালে ভাবছোঁ ক'তো নাযাওঁ আজি, ঘৰতে বনাই পিনে পূৰা খাম এতিয়া। তো চেনি লগাই পিনে পূৰা খাওঁ। আৰু এইফালে হৈছে লাল চাহ, পানী, তাৰপিছত তো কলকেইটা এটা ছিঙি পিনে খাই চাওঁ ৰ'ব, মিঠা লাগে নাই কেনে লাগে বা। তো এই কল এটা ছিঙি ল'লোঁ, কেনে ইমান সৰু সৰু চেনি কল, খাই লওঁ পূৰা একদম। আজি চুলি তুলি কাটি পূৰা মজা হেঁচা হৈ আছোঁ। তো এইপিনে এটা কল খাই ল'লোঁ, তাৰপিছত এইফালে পিঠা লৈ লৈছোঁ আৰু দুখনমান নিমকি লৈ লৈছোঁ, আৰু এইফালে চেনি, আৰু এইফালে আছে লাল চাহ। পূৰা এতিয়া মজা কৰি পিনে খাওঁ, খাই পিনে অলপ টাইম পঢ়োঁ, আৰু এটা খাই ল'ম। ভালে লাগছে, মিঠা লাগছে দেখোন চেনি কলকেইটা। তো এইফালে খাই লওঁ জল্দি। তো এইফালে দোকানৰ ফালে আহিলোঁ, একবাৰ চাই লওঁ দোকানৰ পৰিস্থিতি কেনেকুৱা। তো ৰাতিপুৱা উঠি পিনেতো আৰু দোকানৰ ফালে অহাটো এটা একদম ৰেগুলাৰ কথা। তো আহি পিনে চাওঁ যে বা ৰাস্তা ফালে বৰষুণ, ইমানেই বৰষুণ দিছে চাওক না, একদম চাওঁ একদম বৰষুণে। তো সেইকাৰণে এতিয়া দোকানৰ ফালে আহিলোঁ অলপমান এনেই চাবা। তো দোকানখন এটা খুলি থৈ দিছে দেউতাই, গোটেই খুলি দিয়া নাই। তাৰপিছত চিপছ আলু আছে, একদম গোটেই সেমকি নিকলিয়ে কথা। আৰু এই বৰষুণৰ বতৰত ক'ত যাওঁ কি যাওঁ আৰু ঠিক নাই আৰু। এই চাওক, তো ৰাতিপুৱা ভাবিছিলোঁ কি ভাড়া নাযাওঁ অলপমান, আজি বৰষুণ বতৰ ঘৰতে ৰেষ্ট ল'ম, পূৰা ঘুমাম বুলি ভাবিছিলোঁ। তো ভাবা কথা নহয়, দি বাটত আছে কণা বিধিখিনি হ'ল। তো বাইদেউ এটাই মাতলা, তো মন্দিৰত যাই বোলে আজি মঙলবাৰ। তো আজি মন্দিৰত যাব, গণেশ মন্দিৰত। তো সেইকাৰণে এতিয়া যাব লাগে, মাতছি তাড়াতাড়ি। সেইকাৰণে ৰখি আছোঁ বাইদেউহঁতক। তো চুলিফালে দাড়ি কাটি পূৰা মজা হৈ গ'লোঁ। তো ভাবি আছোঁ ঘৰতে আজি ৰেষ্ট ল'ম, তো নাই নহ'ল। বাইদেউ মাতলা তাড়াতাড়ি কৰি কি মন্দিৰত যাব লাগে, আহচোন বুলি ক'লা, এতিয়া যাওঁ। তো আহি পেলাই এইটো হৈছে গুটিবেৰী গণেশ মন্দিৰ। তো ইয়াতে আহিছে বাইদেউহঁতে, এতিয়া একদম ৰখি আছোঁ, অলপ টাইম ৰখি লওঁ। কিন্তু বৰষুণটো কমা দেখোন নামেই লোৱা নাই, এতিয়া মোটামুটি বাজিল 10:30মান। তো এতিয়া তাকে ৰখি আছোঁ এতিয়া বাইদেউহঁতক, মন্দিৰত আহিছে। তো ইমান মানে বৰষুণ এই চাওক ন, বৰষুণে একদম চেছ কৰি পেলাইছে বোলে পূৰা। আজি দাড়ি চাড়ি কাটি চুলি তুলি কাটি একদম পূৰা মজা হৈছে না। তো